নমস্কাৰ। আজি নিৰ্বাচিত বক্তৃতাৰ বিষয় এক বহনক্ষম ভৱিষ্যতৰ বাবে নতুন প্ৰজন্মৰ সজাগতা, দায়িত্ব আৰু কৰ্তব্য। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পীৰ পৃথিৱীত আমি একোজন শিল্পী, যিয়ে শিল্পত্বৰ গুণেৰে গঢ়ি তুলিব লাগিব এক বহনক্ষম ভৱিষ্যত। এতিয়া বক্তৃতাৰ বিষয়বস্তুলৈ যোৱাৰ পূৰ্বে আমি অনুধাৱন কৰিব লাগিব যে বহনক্ষম ভৱিষ্যত মানে কি। বহনক্ষম ভৱিষ্যত মানে হৈছে যে সাম্প্ৰতিক সময়ত আমাৰ সামাজিক, শৈক্ষিক, নৈতিক, আধ্যাত্মিক আদি বিভিন্ন ক্ষেত্ৰত যি সুস্থিৰ বাতাবৰণ, সেই সুস্থিৰ বাতাবৰণ ভৱিষ্যতলৈকে অক্ষুণ্ণ ৰখাটো আৰু এটা সোণবৰণীয়া ভৱিষ্যত নিৰ্মাণৰ ক্ষেত্ৰত যুৱ শক্তিৰ প্ৰয়োজনীয়তা কিমান, এয়া আমি সকলোৱে জ্ঞাত। এতিয়া আমি দ্বিতীয়টো বিষয় যে এটা বহনক্ষম ভৱিষ্যত নিৰ্মাণৰ বাবে আমাৰ যুৱ প্ৰজন্মৰ সজাগতা, দায়িত্ব আৰু কৰ্তব্য কেনেকুৱা হ'ব পাৰে। প্ৰথমতে আমি শৈক্ষিক দিশটোৰ কথা উনুকিয়াব লাগিব যে UGCৰ এটা তথ্য মতে এতিয়া আমাৰ ভাৰতবৰ্ষত 12% ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শিক্ষা অন্ত পেলোৱাৰ পাছত নিজৰ শিক্ষা জীৱনৰ অন্ত পেলাই, যিয়ে বহনক্ষম ভৱিষ্যতৰ ক্ষেত্ৰত এটা বাধাৰ প্ৰাচীৰ আনি দিছে। গতিকে আমি প্ৰত্যেকে এতিয়া বৰ্তমান শিক্ষাৰ গুৰুত্বতাৰ কথা প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব আমাৰ সমাজৰ মাজত। আৰু আমি প্ৰত্যেকেই শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত আমি অভূতপূৰ্ব অৱদান ল'ব লাগিব। তাৰ পিছতে আহিছোঁ সামাজিক ক্ষেত্ৰত। আমি বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ যে আমাৰ যুৱক যুৱতীসকল বিভিন্ন নিচাসক্ত দ্ৰব্য যেনে ড্ৰাগছ, বিভিন্ন ধৰণৰ মদ আদি নিচাসক্ত দ্ৰব্য গ্ৰহণ কৰাৰ ফলত তেওঁলোকৰ মাজত উচ্চ ৰক্তচাপ, হীনমান্যতা আদি বিভিন্ন সমস্যাৰে তেওঁলোকক জুৰুলা কৰি পেলাইছে। গতিকে এতিয়া সময় যে আমি আমাৰ যুৱ প্ৰজন্মৰ মাজত নৈতিক জ্ঞানৰ উন্মেষণ কৰোঁ আৰু এই নৈতিক জ্ঞানৰ উন্মেষণৰ মাধ্যমেৰে জাতি মাতি ভেটিক শক্তিশালী কৰি তোলোঁ। আমি সামাজিক আৰু শৈক্ষিক প্ৰেক্ষাপটত বা সেই ক্ষেত্ৰত আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ সদৌ অসম ছাত্ৰ সন্থা, যি সদৌ অসম ছাত্ৰ সন্থাই অসমৰ জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে আমাৰ নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে এক অহোপুৰুষাৰ্থ ভূমিকা পালন কৰি আহিছে। তাৰ পিছতে আমি আহিছোঁ স্বাস্থ্যগত ক্ষেত্ৰত। আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত আমাৰ যুৱক যুৱতীসকলে খুব কম বয়সতে উচ্চ ৰক্তচাপ, মেদবহুলতা আদি বিভিন্ন ৰোগেৰে জৰ্জৰিত হৈছে। গতিকে ইয়াৰ মূল কাৰণটো হৈছে আমাৰ খাদ্যাভ্যাস। গতিকে এই মাহেন্দ্ৰ ক্ষণত আমি সংকল্পবদ্ধ হ'ব লাগিব প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে যে আমি সুষম আহাৰ গ্ৰহণ কৰিম আৰু আমাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ মাধ্যমেৰে আমি আমাৰ জাতি মাতি ভেটিক শক্তিশালী কৰি তুলিম। তাৰ পিছতে ক'ব বিচাৰিছোঁ সৃষ্টিশীলতাৰ ক্ষেত্ৰত যে আমাৰ সাম্প্ৰতিক সময়ত দেখা গৈছে যে আমাৰ যিটো ব্যৱস্থাক আমি আটাইতকৈ বেছি অৱদান বুলি গণ্য কৰোঁ কৃত্ৰিম বুদ্ধিমত্তা, সেই কৃত্ৰিম বুদ্ধিমত্তাই সাম্প্ৰতিক সময়ত আমাৰ যুৱ প্ৰজন্মৰ মাজত থকা যি সৃষ্টিশীলতা, সেই সৃষ্টিশীলতাক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। আমাৰ অক্সফৰ্ড অভিযান 2024 মতে কৃত্ৰিম বুদ্ধিমত্তাক ব্ৰেইন ৰুট নামেৰে নামাংকৃত কৰা হৈছে, যিয়ে ভৱিষ্যত প্ৰজন্মলৈ কেনেকুৱা এটা ভয়াৱহতাক কঢ়িয়াই আনিব সেইখন ছবি কিন্তু স্পষ্ট হৈ পৰিছে। গতিকে যিকেইটা দিশ আমি ইতিমধ্যে উনুকিয়া হ'ল যে সামাজিক ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত, সৃষ্টিশীলতাৰ ক্ষেত্ৰত, নৈতিকতাৰ ক্ষেত্ৰত সেই দিশসমূহত থকা যি নেতিবাচক দিশসমূহ আছে, সেই নেতিবাচক দিশসমূহৰ পৰা আঁতৰি আহি আমি বহনক্ষম উন্নয়নৰ, আমি বহনক্ষম ভৱিষ্যত নিৰ্মাণৰ পথিক হোৱাটোৱে হৈছে আমাৰ বাবে সজাগতা। সদৌ শেষত এৰিষ্টটলৰ ভাষাৰে কওঁ যে যুৱ অৱস্থাত গঢ়ি উঠা অভ্যাসেহে আমাৰ সমগ্ৰ জীৱনশৈলীটোৰ এটা বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিব। পুনৰবাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই কবিতাৰ ভাষাৰে কওঁ যে ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ সৰিতা জনাওঁ। পুনৰবাৰ আপোনালোকলৈ শুভ সন্ধ্যা জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।